বন্ধুসকল, আজি ভিডিঅ'টোৰ টপিক হৈছে কমফৰ্ট জোনৰ পৰা গ্ৰ'থ জোনলৈ যাত্ৰা। সপোন দেখা আৰু বাস্তৱত পৰিণত কৰা পাৰ্থক্য আছে। তাৰ পাৰ্থক্যৰ মূল কাৰণটো হৈছে কমফৰ্ট জোন। আৰু বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি মোৰ চেনেলটোলৈ নতুনকৈ যদি আহিছে, তেনে ইউটিউবত যদি চাই আছে, ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক। আৰু যদি আপোনালোকে ফেচবুক পেজত চাই আছে, ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰি লওক। তেন্তে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি কেতিয়াবা ভাবিছেনে আমাক সকলোতকৈ কামত কোনে বাধা দিয়ে? মানুহে দিছে বুলি আপুনি ভাবিছে নেকি? যদি ভাবিছে, আপোনালোকৰ সেইটো ভুল ধাৰণা হয়। সবচে বেছিকে কামত বাধা দিয়ে আমাৰ নিজৰ কমফৰ্ট জোনে। কমফৰ্ট জোন এই শব্দটো শুনিবলৈ খুবেই সাধাৰণ, কিন্তু এই সাধাৰণ শব্দটোৱে ডাঙৰ সমস্যা হৈ যায়। আপোনাৰ সপোনৰ শেষ সীমা হৈ যায়। এতিয়া কমফৰ্ট জোন মানে কি? কমফৰ্ট জোন মানে হৈছে য'ত আমি নিৰাপদ অনুভৱ কৰোঁ, য'ত নেকি আমাৰ ভয় নাই, য'ত আমাৰ কষ্ট নাই, য'ত আমাৰ সমস্যা নাই, য'ত আমাৰ প্ৰেছাৰ নাই, য'ত নেকি আমি ৰাতিপুৱা একে টাইমতে শুই উঠোঁ, একে কাম কৰোঁ, একে ৰুটিন, য'ত নেকি আমাৰ সকলো চিনাকি মানুহ, সেইখিনি কাম কৰি আমাৰ সেই চিনাকি মানুহখিনি থাকিলে আমাৰ ভাল লাগে, গতিকে আমাৰ মনত শান্তি আনে। কিন্তু সেই শান্তিয়ে এদিন অশান্তি আমাৰ জীৱনটো ধ্বংস কৰে। শান্তিয়ে আমাৰ জীৱনটো ধ্বংস কৰে। আৰু গ্ৰ'থ কেতিয়াও স্থিৰ ঠাইত জন্ম নলয়। এটা কথা আপুনি ভাবি চাওক, এজন খেলুৱৈয়ে যদি একেটা গতিতে যদি সি প্ৰেক্টিচ কৰি থাকে, সি যদি চেলেঞ্জ নিদিয়ে নিজক, সি আগতকৈ শক্তিশালী হ'বনে? কেতিয়াও নহয়। এটা কথা আপোনালোকে মনত ৰাখিব, আমাৰ গাৰ মাংস শক্তিশালী হয় চাপত, আৰু আমাৰ মগজু শক্তিশালী হয় সমস্যাত, আৰু আমাৰ চৰিত্ৰ শক্তিশালী হয় অসুবিধাত। আৰু আমাৰ জীৱনটো ঠিক তেনেদৰে আমি কষ্ট কৰিব লাগিব, তেতিয়াহে আমাৰ জীৱনটো আগবাঢ়ি লৈ যাব পাৰি। আপুনি যিদিনাৰ পৰাই অলপ অশান্তি আৰু অসুবিধা ল'বলৈ আৰম্ভ কৰিব, সেইদিনাৰ পৰাই আপোনাৰ গ্ৰ'থ আৰম্ভ হ'ব। কিন্তু আমি কমফৰ্ট জোনৰ পৰা ওলাই আহিবলৈ ভয় লাগে। নতুন কাম মানে ভয়, নতুন ঠাই মানে ভয়, নতুন দায়িত্ব মানে ভয়। মনত বহুত প্ৰশ্ন আহিব, মই যদি ফেইল কৰোঁ, মই যদি নোৱাৰোঁ, মানুহে কি ক'ব? এইটো কুৱেশ্যন অহাটো আপোনালোকৰ মনত স্বাভাৱিক। এটা কথা আপোনালোকে মনত ৰাখিব, ভয় মানে আপুনি ভুল পথত নাই, আপুনি কৰি চাওক, মাত্ৰ আপুনি কৰি চাওক। যেতিয়া আপুনি নতুন কিবা এটা শিকিবলৈ যায়, তেতিয়া আপোনাৰ মনটোৱেহে পুৰণি কথাবিলাক, পুৰণি কামবিলাকলৈ আকৌ টানি লৈ আহে। কাৰণ আমাৰ মনটোৱে পুৰণি বস্তুবিলাক পচন্দ কৰে, চিনাকি বস্তুবিলাক পচন্দ কৰে। কিন্তু আপোনাৰ জীৱন সলনি হ'ব অচিনাকিৰ মাজত, চিনাকিৰ মাজত নহয়। আপুনি ভাবি চাওক, আমি প্ৰথমবাৰ চাইকেল চলাবলৈ যাওঁতে ভয় লাগিছিলে। আপুনি ভাবি চাওক, আপুনি প্ৰথমবাৰ দৌৰ প্ৰতিযোগিতাত নাম দিওঁতে ভয় লাগিছিলে। আৰু আপুনি ভাবি চাওক, বহুত মানুহৰ আগত আপোনাৰ কথা ক'বলৈ ভয় লাগিছিলে। কিন্তু আমি কথা কওঁতে কওঁতে, কাম কৰোঁতে কৰোঁতে আমাৰ চব ভয় নাইকিয়া হৈ গ'ল, আৰু তাকে কয় গ্ৰ'থ বুলি। এটা কথা আপোনালোকে মনত ৰাখিব, খুব ইম্পৰ্টেণ্ট হয়। প্ৰথমে আমাৰ ভয় লাগিব, তাৰপিছত আপুনি চেষ্টা কৰিব, তাৰপিছত অভ্যাসলৈ পৰিণত হ'ব, তাৰপিছত কনফিডেন্স আহিব। আৰু আজি আপোনাৰ যিটো কাম কঠিন লাগিছে, কাইলৈ সেইটো কাম আপোনাৰ সহজ লাগিব। সেইকাৰণে কমফৰ্ট জোনৰ পৰা ওলাই অহাটো অতি প্ৰয়োজন হয়। আপুনি যদি সদায় আৰামত থাকে, হয়তো আপুনি নিৰাপদত থাকিব, কিন্তু আপুনি কেতিয়াও নাজানিব আপুনি কিমান দূৰ যাব পাৰিলে। জীৱনৰ ডাঙৰ সফলতাবোৰ সদায় অলপ অসুবিধাৰ পিছতেই থাকে। এতিয়া হয়তো আপুনি ভাবিছে, ঠিক আছে, কিন্তু মই কেনেকৈ আৰম্ভ কৰিম? উত্তৰটো খুব সহজ, ডাঙৰ কামেৰে আৰম্ভ কৰিব নালাগে, সৰু সৰু পদক্ষেপ আপোনালোকে লওক। ধৰি লৈছোঁ আপুনি ফিটনেছ আৰম্ভ কৰিব বিচাৰিছে। প্ৰথম দিনাই গৈ আপুনি 1 ঘণ্টা দৌৰিবলৈ দৰকাৰ নাই। প্ৰথম দিনাখন আপোনালোকে যাওক, 15 মিনিট দৌৰকগৈ, তাৰপিছত আপোনালোকে 20 মিনিট দৌৰক, তাৰপিছত আপোনালোকে 25 মিনিট দৌৰক, তেনেকৈ আপোনালোকে দৌৰক। ধৰি লৈছোঁ আপুনি পঢ়াৰ অভ্যাস কৰিব বিচাৰিছে। প্ৰথম দিনাখন আপোনালোকে 4 ঘণ্টা পঢ়িব নালাগে। প্ৰথম দিনাখন আপোনালোকে 15 মিনিট পঢ়ক, তাৰপিছত 20 মিনিট পঢ়ক, তাৰপিছত 25 মিনিট পঢ়ক। তেনেকৈ মানে সৰু সৰু কামবোৰে ডাঙৰ পৰিৱৰ্তন আনে। মানুহে এটা ভুল কৰে, আৰু সেই ভুলটো কি কৰে জানেনে? অকল মটিভেশ্যন বিচাৰে। অকল মটিভেশ্যন থাকিলে আপুনি আগুৱাই যাব নোৱাৰিব। মটিভেশ্যন প্লাছ ডিচিপ্লিনটো লাগিব। চাওক, মটিভেশ্যন আপোনালোকৰ যেতিয়ালৈকে থাকিব, তেতিয়ালৈকে আপুনি পুৰা কাম কৰি থাকিব, আৰু যেতিয়া মটিভেশ্যন আপোনালোকৰ শেষ হৈ যাব, তেতিয়া আপুনি খতম। আৰু ডিচিপ্লিনটো হৈছে এনেকুৱা বস্তু, আপোনাৰ কাম কৰিবলৈ ইচ্ছা থাকিলেও আপুনি কৰিব লাগিব, ইচ্ছা নাথাকিলেও আপুনি কৰিবই লাগিব। গতিকে মটিভেশ্যন প্লাছ ডিচিপ্লিনটো বৰ বেছি ইম্পৰ্টেণ্ট হয়। আৰু এটা কথা, ব্যৰ্থতালৈ আপুনি ভয় নকৰিব। ব্যৰ্থতা মানে শেষ নহয়, ব্যৰ্থতা মানে হৈছে শিক্ষা। এজন শিশুৱে যেতিয়া খোজ কাঢ়িবলৈ শিকে, সি বাৰে প্ৰতি পৰে, কিন্তু সি মনত নাভাবে যে মই নোৱাৰিম বুলি কেতিয়াও নাভাবে।
পৰে আকৌ উঠে, আকৌ চেষ্টা কৰে আৰু সি এদিন দৌৰিব পাৰে। কিন্তু বহু মানুহে প্ৰথম ব্যৰ্থতাতে ৰখি যায়, আকৌ চেষ্টা নকৰে। কিন্তু সফল ব্যক্তিয়ে কি কৰে, প্ৰথম ব্যৰ্থতাত সিহঁতে ৰখি গৈছে, একো নাই আকৌ আৰম্ভ কৰিম, যিটো ভুল হৈছে শিকিছে তাৰ পৰা আকৌ আৰম্ভ কৰিছে আৰু সেই মানসিকতাই সিহঁতক আগবঢ়াই লৈ যায়। আৰু যিবিলাকৰ মানসিকতা ঠেক, মই নোৱাৰিম বুলি যিবিলাকে ভাবে, সিহঁত একে ঠাইতে ৰখি যায় আৰু ডাঙৰ মানসিকতা যিবিলাকে পাৰিম বুলি ভাবে সিহঁতে আগবাঢ়ি যায়। গতিকে মানসিকতাটো অকণমান ডাঙৰ কৰক, অলপ বহল কৰক, ঠেক নকৰিব। আৰু আন এটা গুৰুত্বপূৰ্ণ কথা হৈছে নিজক বেলেগৰ লগত কেতিয়াও তুলনা নকৰিব। সকলোৰে যাত্ৰা বেলেগ বেলেগ হয়, সকলোৰে গতি বেলেগ বেলেগ হয়। সি আগবাঢ়ি আছে, তাৰ লগত আপুনি তুলনা নকৰিব। সি আগবাঢ়িছে, আগবাঢ়ক। আপোনাৰ গতি বেলেগ, আপোনাৰ যাত্ৰা বেলেগ হয়। আপুনি এইটোত মাথা মাৰক, যোৱাকালিতকৈ মই আজি 1% হ'লেও মই বেছি কাম কৰিব লাগিব, বেছিকৈ শিকিব লাগিব। যদি এদিনত আপুনি 1%টো যদি আপুনি বেছিকৈ উন্নতি যদি কৰিব পাৰে, সেই 1% উন্নতিয়ে এদিন বিশাললৈ পৰিৱৰ্তন হ'ব। আপুনি হয়তো ভাবিব মই ইমান দিন কষ্ট কৰিলোঁ, তাৰ ফল ক'ত? কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব, বীজ সিঁচাৰ পিছতে ডাঙৰ হৈ নাযায়, তাক সময় লাগিব, ধৈৰ্য লাগিব আৰু যত্ন লাগিব। মনত ৰাখিব, আজি সৰু ডিচিপ্লিন, আজি সৰু কাম আৰু আজি সৰু চেক্ৰিফাইচে এদিন ডাঙৰ হ'ব। আৰু এদিন আপুনি পিছফালে ঘূৰি চাব, মই যদি সেইদিনা ভয় কৰি যদি থমকি ৰলোহেঁতেন, আজি ইয়ালৈ আহিব নোৱাৰিলোহেঁতেন। আপোনাৰ ভিতৰত বহুত শক্তি আছে, বহুত সম্ভাৱনা আছে, হয়তো আজিও আপুনি চিনি পোৱা নাই নিজক। কিন্তু আপুনি সেই আশাবিলাক, সেই সম্ভাৱনাবিলাক যদি বাহিৰলৈ আনিবলৈ হয়, তেন্তে আপুনি অলপ অসুবিধাৰ মাজেৰে যাব লাগিব। ভিডিঅ'টো আপোনালোকে চালে আৰু এতিয়া আপোনালোকে নিজক কুৱেশ্যন কৰক, আপুনি কমফৰ্ট জোনত আছে নে গ্ৰ'থ জোনত আছে? আপুনি যদি কমফৰ্ট জোনত আছে, তেন্তে আপুনি আজিৰ পৰাই ফিজিকেল ফিটনেছ কৰক 30 মিনিটকৈ। নহ'লে আপোনালোকে AI স্কিল শিকক, নহ'লে আপোনালোকে বহুত দিন ধৰি আপুনি যিটো কাম কৰিবলৈ ভয় খাই আছে, আপুনি সেই কামটো আজি আৰম্ভ কৰক। এটা কথা আপোনালোকে মনত ৰাখিব, কমফৰ্ট জোনে আপোনাক হয়তো আজি আৰাম দিব, কিন্তু আপোনালোকক গ্ৰ'থ জোনে আপোনাক এটা নতুন পৰিচয় দিব। বন্ধুসকল, আজি ভিডিঅ'টো ইমানে আছিল। ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব। যদি ভাল লাগিলে লাইক এটা কৰি দিব। আজিলৈ বাই, তেন্তে জয় আই অসম।